আজি আমি এটা নতুন ভিডিও লৈ আহিছোঁ। ইয়াত দিয়া আছে মিছস্পেল ৱৰ্ডছ ইন দ্য ফলোইং কুৱেশ্যনছ ফাইণ্ড দ্য কাৰেক্টলি স্পেল ৱৰ্ড। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ যোনটো শুদ্ধ হ'ব স্পেলিং সেইটো আমাক উলিয়াব লাগিব। চ' ৰিকমেণ্ডেশ্যন, ইয়াৰ কাৰেক্ট অপশ্যনটো হৈ যাব অপশ্যন এ, RECOMMENDATION, ৰিকমেণ্ডেশ্যন মানে হ'ল পৰামৰ্শ। কুৱেশ্যন নম্বৰ 2 আছে ৰিনাইচেঞ্চ। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি, RENAISSANCE, ৰিনাইচেঞ্চ। ঠিক আছে, ৰিনাইচেঞ্চ মানে হ'ল নৱজাগৰণ। কুৱেশ্যন নম্বৰ 3 কি আছে গেৰাণ্টি। ইয়াৰে শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন ডি, গেৰাণ্টি মানে হ'ল নিশ্চয়তা। কুৱেশ্যন নম্বৰ 4 আছে হিণ্ড্ৰেঞ্চ। ইয়াৰ কাৰেক্ট অপশ্যনটো হৈ যাব অপশ্যন বি, হিণ্ড্ৰেঞ্চ মানে হ'ল বাধা। কুৱেশ্যন নম্বৰ 5 আছে এক্সাম্পল। ইয়াৰ কাৰেক্ট অপশ্যনটো হৈ যাব অপশ্যন বি, এক্সাম্পল মানে হ'ল উদাহৰণ। কুৱেশ্যন নম্বৰ 6 আছে কমিটি। ইয়াৰ কাৰেক্ট অপশ্যনটো হৈ যাব অপশ্যন চি, কমিটি মানে সমিতি বা সভা। কুৱেশ্যন নম্বৰ 7 আছে ডিফাৰেঞ্চ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন এ, ডিফাৰেঞ্চ, DIFFERENCE, ডিফাৰেঞ্চ মানে পাৰ্থক্য। কুৱেশ্যন নম্বৰ 8 আছে গ্ৰামেটিক। ইয়াৰ শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন ডি, GRAMATIC, গ্ৰামেটিক মানে ব্যাকৰণগত। কুৱেশ্যন নম্বৰ 9 আছে এফিডেভিট। ইয়াৰে কাৰেক্ট অপশ্যনটো হৈ যাব অপশ্যন ডি, AFFIDAVIT, এফিডেভিট মানে হ'ল শপতনামা। কুৱেশ্যন নম্বৰ 10 আছে এক্সাগেৰেট। ইয়াৰ শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন এ, EXAGGERATE, এক্সাগেৰেট। ঠিক আছে, মানে অতিৰঞ্জিত। কুৱেশ্যন নম্বৰ 11 আছে কমিশ্যন, COMMISSION, কমিশ্যন মানে হ'ল আয়োগ। কুৱেশ্যন নম্বৰ 12 ইয়াত আছে স্ক্ৰিপচাৰ। চ' ইয়াৰ শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন ডি, SCRIPTURE, স্ক্ৰিপচাৰ মানে হ'ল শাস্ত্ৰ। কুৱেশ্যন নম্বৰ 13 আছে হেৰেছমেণ্ট। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, HARASSMENT, হেৰেছমেণ্ট মানে হাৰাশাস্তি। কুৱেশ্যন নম্বৰ 14 আছে ছভাৰেইনিটি। ইয়াৰ শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন এ, SOVEREIGNTY, ছভাৰেইনিটি মানে হ'ল সাৰ্বভৌমত্ব। নেক্সট কুৱেশ্যন নম্বৰ 15 আছে এনভেলপ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন বি, ENVELOPE, এনভেলপ মানে হ'ল খাম। কুৱেশ্যন নম্বৰ 16 আছে চিনাৰী। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব SCENERY, অপশ্যন নম্বৰ চি কাৰেক্ট হৈ যাব, চিনাৰী মানে হ'ল দৃশ্য। কুৱেশ্যন নম্বৰ 17 আছে ফৰেইন। ইয়াৰ শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন বি, FOREIGN, ফৰেইন মানে বিদেশী। কুৱেশ্যন নম্বৰ 18 আছে প্ৰিন্সিপাল। চ' ইয়াৰ শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন ডি, PRINCIPAL, প্ৰিন্সিপাল মানে অধ্যক্ষ। নেক্সট কুৱেশ্যন নম্বৰ 19, এইটো আপোনালোকৰ কাৰণে। চ' ইয়াত আছে এনাউন্সমেণ্ট। ইয়াৰ শুদ্ধ অপশ্যনটো আপোনালোকে কমেণ্ট কৰিব। এনাউন্স মানে হ'ল ঘোষণা। থেংক ইউ।